সূৰুজমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ শুনে কৈ আছিল আমাৰ এই ঘৰটো বন্ধকত থকা কথা দেউতাই যেতিয়া গম পাব তেতিয়া কি হ'ব। তেতিয়া আমি দেখিবলৈ পাইছোঁ ৰত্নই মাত দিছিল কিনো ভয় লগা কথাবোৰ মনত পেলাই থাকক। তেতিয়া আমি দেখিবলৈ পাইছোঁ পিছৰ পৰা কৃষ্ণ বৰুৱাই মাত দিছিল ভয় লগা কথা কি ভয় লগা কথা। তাৰপিছতে আমি প্ৰমোদ দেখিবলৈ পাইছোঁ ত্ৰিদীপৰ মাকক কৈ আছিল তই বিশ্বাস নকৰিলেও সঁচাটো মিছা নহয় বু বাবা কৰি কথাটো সকলোৱে গম পাইছে। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ ৰত্ন আৰু দেউতাক বহি আছিল আৰু তেতিয়া ফোনত দেউতাকে কৈ আছিল কি তেতিয়া অংশুমানে কৈ আছিল মানে মই এটা ভাল কোম্পানী চিলেকশ্যন হৈছে দেউতা। তেতিয়া আমি দেউতাকৰ মুখত হাঁহি এটি দেখিবলৈ পাইছিলোঁ। সেই বন্ধু বান্ধৱীসকল আজি নিশা ৮ বজাত ৰং টিভিত আহিবলগীয়া সূৰুজমুখী ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।